তো হেল্ল' নমস্কাৰ কমলেশ চৌধুৰী কলম্বাৰ লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই বৰ্তমান আছোঁ ফিল্ডত আৰু ফিল্ডৰ অৱস্থা একদম বেয়া যিহেতু বৰষুণ কণ্টিনিউ দি আছে অলপ আগতে বৰষুণ দিয়া এৰিছে আকৌ মানে ডাৱৰীয়া হৈ আছে এইকেইদিন এটা মোক প্ৰশ্ন কৰিছে বহুতে দাদা TRB বিষয়ে শুনিছোঁ ভেকেঞ্চি আহিব নেকি লগতে কেতিয়া হ'ব ইণ্টাৰভিউ আমাৰ অসমৰ লগতে ইয়াৰ কাৰণে হাইৱেটো কিমান লাগে সঁচাকৈ ভেকেঞ্চি আহিছে নাই আপুনি কেলৈ ইয়াৰ ওপৰত ভিডিঅ' দিয়া নাই বুলি ইনষ্টাগ্ৰামত বিশেষকৈ সুধিছে ইউটিউবতো বহুত কমকৈ সুধিছে কিন্তু ইনষ্টাগ্ৰামত বহুতে ইয়াৰ বিষয়ে মোক বাৰে বাৰে সুধি আছে ইণ্টাৰভিউটো কেতিয়াৰ পৰা হ'ব ইয়াৰ ৰানিংটো কেনেকৈ হয় সকলোখিনি জনাই দিব চেষ্টা কৰিম এইটো ভিডিঅ'তে তো ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথমে TRB ভেকেঞ্চি আহিছে নাই এইটো কৈ দিছোঁ যোনটো অফিচিয়েল নটিফিকেশ্যন লিখা অনুসৰি আমাৰ অসমত আৰম্ভ হ'বলগীয়া আছিলে 12 জুনৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'বলগীয়া ডেট আছিলে কিন্তু বৰ্তমানলৈকে অফিচিয়েল আৰ্মিত যোনটো ইণ্ডিয়ান আৰ্মি অফিচিয়েল একাউণ্টত তেওঁলোকে ইয়াৰ বিষয়ে উল্লেখ কৰা নাই যোনটো মোক বহুতে শ্বেয়াৰ কৰিছিলে যেন নটিচ আহিছে আপুনি ভালকৈ ভিডিঅ'টা বনাই দিয়ক বুলি মই এইটো বিশ্বাস কৰিব পৰা নাছিলোঁ সঁচা নে মিছা এইটো ফেক নে ৰিয়েল এইটো কাৰণে মই বৰ্তমানলৈকে ভিডিঅ' বনাব পৰা নাই সঁচা ভেকেঞ্চি আহিছে কিন্তু বৰ্তমানলৈকে কনফাৰ্ম হোৱা নাই ডেটটো কেতিয়া হ'ব কিন্তু যদিয়ে হয় এইটো ইণ্টাৰভিউটো তেজপুৰত চলামাৰতে হ'ব বুলি কৈছে কিন্তু বৰ্তমানলৈকে TA আৰ্মিৰ ইণ্টাৰভিউ কেতিয়া হ'ব ডেটটো বৰ্তমানলৈকে কনফাৰ্ম হোৱা নাই এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ যদিহে TRB ভেকেঞ্চি আহে ইয়াৰ কাৰণে বয়সটো কৈ দিছোঁ বয়সটো লাগে আপোনালোকৰ 18 বছৰৰ পৰা 42 বছৰ বয়সলৈ এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু ইয়াৰ বয়সৰ অনুসৰি আপোনালোকৰ ৰানিংটো তেওঁলোকে দিয়ে লগতে এডুকেশ্যন কোৱালিফিকেশ্যনটো GD কাৰণে আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ থাকিব লাগিব 45% আপোনালোকে থাকিব লাগিব লগতে যিমানখিনি আপোনালোকে ছাবজেক্ট পাছ কৰিছে তাতে থাকিব লাগিব 33% এইটো হৈছে GD ক্লাৰ্কৰ কাৰণে বেলেগ হয় ক্লাৰ্কৰ কাৰণে আপোনালোকৰ 12 পাছ কৰিব লাগিব লগতে আপোনালোকৰ 50% আপোনালোকৰ পাৰ্চেণ্টেজ থাকিব লাগিব এইবিলাক হৈছে লগতে 8 পাছৰ কাৰণে ভেকেঞ্চি আহে বৰ্তমান এইটো অপেনলি হয় TRB কাৰণে কোনো আপোনালোকে অনলাইন এপ্লাই কৰিব নালাগে এইবিলাক অনলাইন এপ্লাই কৰিবলগীয়া প্ৰয়োজন নাই চিধা গৈ পিনি আপোনালোকে অপেনলি দিব পাৰিব লগতে হাইটটো কিমান লাগে সুধি থাকে তো হাইটটো আমাৰ অসমৰ কাৰণে অলপ বেনিফিট দিয়ে হাইটটো হৈছে 157 সেণ্টিমিটাৰ হ'লেও আপোনালোকে এই ভেকেঞ্চিত আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব কিন্তু আপোনালোকৰ লাগিব ডমিচাইল চাৰ্টিফিকেট যোনটো আমাৰ অসমত দিয়া হয় PRC যোনটো এডুকেশ্যনেল পাৰ্পাছত দিয়াৰ কাৰণে দিয়া হয় নহয় এইটো কামত নিদিয়ে আপোনালোকে এইখন ডমিচাইলখন ওলাব লাগিব ডমিচাইলখন ওলাবৰ কাৰণে আপোনালোকে নিজৰ কৰলৈ গৈ পিনি খবৰ ল'ব তাৰপিছত আপোনালোকৰ লাগিব কি আপোনালোকৰ লাগিব আনমেৰিড চাৰ্টিফিকেট লাগিব এইবিলাক লগতে কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব কিন্তু আপোনালোকে বৰ্তমান স্ক্ৰীন ওলাইছে এইবিলাক চাৰ্টিফিকেটসমূহ লাগিব যদি আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে ভাবিছে ইণ্টাৰভিউ দিম বুলি আপোনালোকৰ এখন ডকুমেণ্ট লাগিব এইখন হৈছে পুলিচ ভেৰিফিকেশ্যন যদি আপোনালোকৰ ক্ৰিমিনেল ৰেকৰ্ড থাকে আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে ইণ্টাৰভিউ দিব নোৱাৰিব আপোনালোকক মষ্ট ইম্পৰ্টেণ্ট যেতিয়া আপোনালোকে এণ্ট্ৰি কৰিব তেতিয়া আপোনালোকে চেক কৰে এইটো হৈছে পুলিচ ভেৰিফিকেশ্যন বৰ্তমানলৈকে TRB ইণ্টাৰভিউ কেতিয়া হ'ব কনফাৰ্ম হোৱা নাই যেতিয়া ডেটটো কনফাৰ্ম হ'ব মই আপোনালোকক নিশ্চয় জনাই দিমগৈ আৰু ৰানিংটো হয় 1600 মিটাৰ হয় আৰু পুলিচ ভেৰিফিকেশ্যন লাগিব ডকুমেণ্টকেইটা কি লাগে অলৰেডি কৰিছোঁ যেতিয়া এপ্লাই হ'ব মানে যোনটো ইণ্টাৰভিউ হ'ব তেতিয়া মই ফুল এটা ভিডিঅ' দিমগৈ বৰ্তমানলৈকে কনফাৰ্ম হোৱা নাই কিন্তু মোক প্ৰশ্ন কৰি আছিলে বৰ্তমানলৈকে TRB ইণ্টাৰভিউ ডেটটো কনফাৰ্ম হোৱা নাই এইটো এতিয়া উত্তৰটো দি আৰু ইণ্টাৰভিউটো বেলেগ হয় আপাৰ আছামৰ বেলেগ হ'ব লৱাৰ আছামৰ বেলেগকৈ হ'ব চেণ্ট্ৰেল আছাম বেলেগ হ'ব তো আপোনালোকৰ যোন তেওঁলোকে ডিভাইড কৰি দিয়ে যেতিয়া ফুল নটিফিকেশ্যন আহিব নিশ্চয় এটা ভিডিঅ' বনাই দিম